আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন নিৰিবিলি প্ৰান্তৰ। ৰচনা বিপুল বশিষ্ঠ গোস্বামীৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। এয়া শুনক নিৰিবিলি প্ৰান্তৰ। শুনিছা তোমালোকে? কি? হেলিকপ্টাৰৰ শব্দ। হেলিকপ্টাৰৰ শব্দ? শুনিছো। বি কুইক ছিগনেল কৰা। এটা কাম কৰা, এই গছৰ ডালটোত অনামিকাৰ ৰঙা উৰ্ণাখন পতাকাৰ দৰে বান্ধি লোৱা। এজনে পতাকাখন জোকাৰিম আৰু বাকী তিনিজনে হাত জোকাৰি জোকাৰি চিঞৰিম, প্লিজ হেল্প আছ। শুনা, আমি এই জনশূন্য দ্বীপটোৰ পৰা উদ্ধাৰ পাবলৈ হ'লে তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰাটো অতিকে জৰুৰী। বি কুইক। এইটো গছৰ ডাল। এইখন উৰ্ণা লওক। বান্ধ উৰ্ণাখন বান্ধ, কুইক। সোনকালে কৰা, হেলিকপ্টাৰখন এইফালে আহি আছে। সোনকালে কৰা। বহুত আঁতৰৰে গুচি গ'ল। অ' গড, হেল্প আছ। মই আৰু সহ্য কৰিব নোৱাৰো। শুনা, মই অনুৰোধ কৰি কৈছোঁ, তোমালোকে নিৰাশ নহ'বা, প্লিজ নিৰাশ নহ'বা। এই নিৰাশাই আমাক মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াব পাৰে। কোন কবিয়ে জানো কৈছিল, when the life is woe and the hope is gone, the world says go, 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 and then grave says come, come, come. সঁচা, জীৱন যেতিয়া নিৰাশাৰে ভৰে, আশাবোৰ যেতিয়া হেৰাই যায়, তেতিয়া পৃথিৱীয়ে কয় যোৱা যোৱা যোৱা, আৰু কবৰে তেতিয়া মাতে আহা আহা আহা। বন্ধ কৰক আপোনাৰ কবিতা। তোমালোকে কবিতা, সংগীত এইবোৰ ভাল পাব নোৱাৰা, মই জানো। আৰু ময়ো তোমালোকৰ সন্মুখত কবিতা গাব খোজা নাই। মাথোন কোনোবা এজন মহান কবিৰ এফাকি কবিতাৰে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ যে বৰ্তমান সময়ত আমি নিৰাশ হৈ পৰাটো উচিত নহ'ব। ছাৰ, আমি এই জনশূন্য দ্বীপটোত কুকুৰ মেকুৰীৰ দৰে মৰি থাকিব লাগিব? ন, আমি জীয়াই থাকিম। কেনেকৈ জীয়াই থাকিম আমি? আজি 3 দিনে খাব পৰা নাই, শুব পৰা নাই, গা ধোৱা নাই। নিজৰ গাৰ কাপোৰৰ গোন্ধত মোৰ নিজৰে বমি আহিব খোজে। মই আৰু নোৱাৰো, মই ইয়াত মৰি থাকিম। ইয়াত অন্তত মৰিম বুলি ক'বলৈ হ'লেও তুমি জীয়াই আছা। ইমান সময়ে আমি সিটো পাৰত থকা হ'লে কিজানি আমি মৰি থাকিলোহেঁতেন। মাথুৰ চাহাব, সঁচা কথা ক'লে তোমালোকৰ খং উঠিলেও মই কিন্তু ভয় নকৰোঁ। ইনফেক্ট তোমালোক মূৰ্খ, তোমালোকৰ নেতাসকলো মূৰ্খ। মানুহৰ ধৈৰ্যৰ একোটা সীমা থাকে মাথুৰ চাহাব। মূৰ্খামিৰো একোটা সীমা থকা উচিত। তোমালোকৰ কোনো নেতা চৰকাৰৰ ঘৰত বন্দী। বৈজ্ঞানিক ডাক্তৰ মাথুৰ আৰু চিত্ৰাভিনেত্ৰী অনামিকা সাক্সেনাক অপহৰণ কৰি পণবন্দী সাজা। তোমালোকৰ বছে তোমালোকক আদেশ কৰিলে আৰু তাকে পালন কৰিবলৈ গৈ তোমালোকে আমাক অপহৰণ কৰিলা। আপোনালোকক আমি অপহৰণ কৰিছোঁ সঁচা, কিন্তু হত্যা কৰাৰ কথা আমি ভবা নাই। নভবা নিচিন্তাকৈয়ে তোমালোকে আমাক হত্যা কৰি পেলাবা। ইমান দিনে যি দেখি আহিছোঁ, প্ৰতিটো হত্যাই তোমালোকে নভবা নিচিন্তাকৈ কৰিছা। তোমালোকৰ হিচাপত আমি যিমান মূল্যৱান মানুহ, চৰকাৰৰ ঘৰত কিন্তু আমাৰ মূল্য সিমান নহ'ব। বিশ্বাস কৰক, আপোনালোকক আমি পণবন্দী সাজিম সঁচা, অথচ আমি আপোনালোকক কেতিয়াও হত্যা নকৰোঁ খাটাং। তোমালোকৰ সংগঠনৰ ভাৱমূৰ্তিৰ খাতিৰত তোমালোকে আমাক হত্যা কৰিবলৈ বাধ্য হ'বা। তোমালোকৰ পণ চৰকাৰে কেতিয়াও নামানে আৰু তোমালোকে আমাক মাৰি পেলাবা।
বুজিছা অনামিকা, ইয়াত অন্তত আমি জীয়াই আছোঁ। সিপাৰ গৈ পালেই আমি আপোনালোকক মুক্তি দিম, আমি কথা দিছোঁ। আমাক মুক্তি দিবলৈ তোমালোক কোন? সময়মতে আমাক হাজিৰ কৰিব নোৱাৰাৰ বাবে তোমালোকৰ হাই কামাণ্ডে তোমালোককো মৃত্যুদণ্ডেৰে দণ্ডিত কৰিব পাৰে। সেইবোৰ অমূলক চিন্তা আপোনালোকে কিয় কৰিছে? আমাৰ হেলিকপ্টাৰে দিশ হেৰালে, ইঞ্জিনটো বিকল হৈ যাব ধৰাৰ আগজাননী পাই সাগৰৰ মাজত এই জনশূন্য দ্বীপটোত লেণ্ড কৰিবলগীয়া হ'ল। এইষাৰ কথা আমাৰ হাই কমাণ্ডে কিয় নুবুজিব? মোৰ কিন্তু সন্দেহ আছে। আপুনি অলপ বেছি বক বক কৰে। ঠিক আছে, মই মনে মনে থাকিম। তোমালোকৰ হাতৰ এই আগ্নেয়াস্ত্ৰই আমাৰ বাক স্বাধীনতাও কাঢ়ি নিছে। প্লিজ মাথুৰ চাহাব, প্লিজ আমাক বিশ্বাস কৰকচোন। আপোনালোকক হত্যা কৰা আমাৰ আঁচনি নাছিল, ভৱিষ্যতেও নহয়। বাদ দিয়ক এইটো প্ৰসংগ। বাইদি বাই, আপোনাক এষাৰ বেলেগ কথা সোধোঁ। সোধা। বিজ্ঞান জগতলৈ অহাৰ আগতে আপুনি হেনো এয়াৰ ফ'ৰ্চতো কাম কৰিছিল। কোনে ক'লে তোমাক? অনামিকাই। অনামিকাই? কিয়? কালি আপুনি মোক কোৱা নাছিল? মই তোমাক কৈছোঁ, তুমি এওঁলোকক ক'লা। পিছে ফাৰুকে কথাটো পুনৰ উলিয়ালা কিয়? তেতিয়া নিশ্চয় আপুনি জেট বিমান, হেলিকপ্টাৰ ইত্যাদি চলাব পাৰিছিল। পাৰিছিলোঁ, বোধহয় এতিয়াও পাৰিম। এবাৰ আমাৰ বিকল ইঞ্জিনটোৰ লগত যুঁজ দি নাচাই কিয়? কিজানিবা ভাল হৈ উঠেই। প্লিজ ছাৰ, এবাৰ চেষ্টা কৰি চাওক। অন্ততঃ আমাৰ অনুৰোধ ৰক্ষা কৰি এবাৰ চেষ্টা কৰি চাওক। নাই, মই নোৱাৰিম। মানে মই চব পাহৰি গ'লোঁ। কিন্তু এটা কথা মই ক'ব পাৰোঁ যে কিছুদিন চোৱাৰ পিছত ইঞ্জিনটোৰ সকলোবোৰ ফাংচন মোৰ আয়ত্তলৈ আহি যাব। বাট ইট উইল টেক টাইম। কিমান সময় ল'ব? এদিন, এসপ্তাহ, এমাহ, এবছৰ, অনলি গড ন'জ। আপুনি এতিয়াই পাৰে, অথচ আপুনি ইচ্ছা কৰি নজনাৰ ভাও ধৰিছে। এইটো কি দেখিছে? মই কৈছোঁ তৎক্ষণাত ইঞ্জিনটো ভাল কৰক, অন্যথা। পিষ্টলটো আঁতৰাই থোৱা ৰাজ। সকলো কাম মৃত্যুৰ ভাবুকিৰে আদায় কৰিব নোৱাৰি। অত্যাধিক জীৱনৰ প্ৰতি লালসা থকা বা ভয়াতুৰ মানুহৰ কথা অৱশ্যে বেলেগ। মই কিন্তু তেনে মানুহ নহওঁ। ৰাজ, চব কথাতে তুমি ইমান উত্তেজিত হোৱা কিয়? তেওঁলোক যে উগ্ৰপন্থী সংগঠনৰ সদস্য। কিয়? ফাৰুকো দেখোন তেওঁৰ সহকৰ্মী, তেওঁতো ইমান সোনকালে উত্তেজিত নহয়। সকলোবোৰ কথাতে ৰিজনি মই বেয়া পাওঁ অনামিকা। ৰাজ, বাদ দেও এইবোৰ প্ৰসংগ। এই জনশূন্য দ্বীপটোত আমি মাত্ৰ 4টা প্ৰাণী বন্দী। আমি আটাই মিলি চিন্তা কৰিব লাগে এই বন্দীত্বৰ পৰা আমি মুক্তি কেনেকৈ পাম। ৰাইট। মই জানো এদিন হ'লেও আমি এই বন্দীত্বৰ পৰা মুক্তি পাম। অন্ততঃ তেতিয়ালৈ আমি আটাইয়ে জীয়াই থাকিব লাগিব। ঠিক আছে, ধৰি লোৱা আমি এখন নতুন পৃথিৱীত নতুনকৈ জন্ম হোৱা 4টা প্ৰাণী। এইখন নতুন পৃথিৱীত জীয়াই থাকিবলৈ হ'লে আমি আমাৰ মৌলিক প্ৰয়োজনবোৰ পূৰণ কৰিব লাগিব। মৌলিক প্ৰয়োজন মানে অন্ন, বস্ত্ৰ, বাসস্থান, এইবোৰ। বাৰু, আমাৰ মৌলিক প্ৰয়োজন 3টা আমি 3জনে ভাগ কৰি লওঁ, ৰাজ, ফাৰুক আৰু মই এই গছৰ ডালপাত কাটি আনি এইখিনিতে এটা ঘৰ সাজিম, মানে বাসস্থান। আৰু ফাৰুক, তুমি অন্ন মানে খোৱা বস্তুৰ যোগাৰ কৰিবা, সুস্বাদু আহাৰ যোগাৰ কৰিবা কিন্তু। আৰু ৰাজ, তুমি বস্ত্ৰ মানে বস্ত্ৰৰ অভাৱত যোৱা 3টা নিশা আমি বৰ ঠাণ্ডাত কটাইছোঁ। তুমি বস্ত্ৰ মানে শীতৰ পৰা হাত সাৰিবলৈ জুইৰ ব্যৱস্থা কৰিবা। পুৱতি নিশাৰ ফালে বৰ খেৰখেৰীয়া বতাহ বলে, সাগৰৰ মাছটো। ৰাজ, জুই মই ক'ত পাম? শিল আনা, শিলে ঘঁহা। শিলে ঘঁহি জুই? অসম্ভৱ। অসম্ভৱ কিয় হ'ব? আদিমসকলেতো তেনেকৈয়ে জুইৰ ব্যৱস্থা কৰিছিল। ছাৰে ঠিকেই কৈছে ৰাজ। মই কি কাম কৰিম ছাৰ? তুমি আমাক সকলো কামতে সহায় কৰিবা। ৰাজ, ইয়াত এনেকৈ অকলে বহি কি কৰিছা? এনেই বহি আছো। তুমি তোমাৰ ডিউটিৰ কথা পাহৰি গৈছা।
কি ডিউটিৰ কথা কৈছা তুমি? ছাৰে গছৰ ডালপাত কাটি আনিবলৈ কৈছে। খুব সম্ভৱ আজিৰ ভিতৰতে ঘৰটো সম্পূৰ্ণ হৈ উঠিব। ফাৰুকে ফল মূল গোটাবলৈ কৈছে। আটায়ে মিলি পেট পূৰাই খাম। এতিয়া তুমিহে জুইৰ ব্যৱস্থা কি কৰা ভগৱানে জানে। ফাৰুকে ফল মূল আনিব, আমি খাম। মাথুৰে ঘৰ সাজিব, আমি তাত শুম। তুমি একুৰা জুই জ্বলাবা, দপ দপাই জ্বলা জুই। সাগৰৰ ফেৰফেৰীয়া বতাহত আমাৰ ৰাজহাড় কঁপিলে সেই জুই চাৰিওফালে বহি আমি উত্তাপ ল'ম। অনামিকা, কি কোৱা ৰাজ, কি ক'বা? অনামিকা, মই এটা কথা ভাবিছোঁ। এটা ঘৰ, 3জন পুৰুষ আৰু এজনী নাৰী, তুমি তাত কেনেকৈ শুবা? ৰাজ, তুমি এইবোৰ কি চিন্তা কৰিছা? কোৱা অনামিকা। নিশা, ঘন আন্ধাৰ, এটা ঘৰ, তুমি তাত কেনেকৈ থাকিবা? যোৱা 4 নিশা যেনেকৈ হেলিকপ্টাৰখনৰ দুৱাৰ খিৰিকী মাৰি লৈ বহি বহি শুইছোঁ, ঠিক তেনেকৈ। তথাপি আজি আমি ঘৰৰ ভিতৰত শুম। তাতে কি হ'ল? নাই নাই, কথাটো সিমান সুবিধাজনক নহয়। ৰাজ, তুমি এইবোৰ কি অমূলক কথা চিন্তা কৰি আছা? মোৰ এই চিন্তা অমূলক নহয় অনামিকা। অনামিকা, এতিয়া বাৰু জোন ওলাই নে নোলায়? সেই ভৰ দুপৰীয়াখন ক'ত জোন ওলাবহে? প্লিজ ধেমালি নকৰিবাচোন, মই চিৰিয়াছলি সুধিছোঁ। কোৱা, এতিয়া জোন ওলাই নে নোলায়? যোৱা নিশা কেইটাত তুমি একো গম পোৱা নাছিলা? যোৱা আটাইকেইটা দিন আকাশ ডাৱৰে আৱৰি ৰাখিছিল, আজিহে ৰ'দ ওলাইছে। এতিয়া জোন নোলায়। পুৱতি নিশাৰ ফালে 1 ঘণ্টামান সময়হে আমি জোনৰ পোহৰ পাম। এই তুমি ইয়াত কেইটামান শুকান গছৰ ডালপাত দম কৰাচোন। তুমি কলৈ যোৱা ৰাজ? নাই, কলৈকো নাযাওঁ। সৌ শিলদুচটা মই ইয়ালৈ দাঙি আনো। মোক জুই লাগিব। উত্তাপৰ বাবে নহ'লেও পোহৰৰ বাবে আমাক জুই লাগিবই। তোমাৰ মনটো ইমান ঠেক। ন' মই প্ৰেক্টিকেল। অনামিকা, কুইক শুকান গছৰ ডালপাত অলপ ইয়াত দম কৰা। ৰাজ, প্লিজ অনামিকা, হাৰি আপ। পোহৰৰ বাবে অন্তত জুই লাগিব। ৰাজ, তুমি এনেকৈ বলিয়াৰ দৰে শিলে শিলে ঘঁহিছা কিয়? মোক জুই লাগিব। পোহৰৰ বাবে মোক জুই লাগিব। তুমি পোহৰত মোৰ চকুৰ আগত থাকিব লাগিব। মুঠৰ ওপৰত এন্ধাৰ হোৱাৰ আগতে আমাক জুই লাগিবই। এন্ধাৰ হোৱাৰ আগতে যদি তুমি জুই জ্বলাব নোৱাৰা, ঠিক আছে, তেন্তে মাথুৰে সজা ঘৰটোৰ ভিতৰত তুমি অকলে শুবা। আমি তিনিও বাহিৰত পহৰা দিম। অনামিকা, তুমি এনেকৈ হাঁহিছা কিয়? তোমাৰ কথাবোৰ শুনি একচুৱেলি ইউ আৰ এ মেড মেন। I love you, অনামিকা। Actually, I love you. কি ইমান ঠেক মনেতাৰে তুমি মোক ভাল পাব পাৰা? ক'ব নোৱাৰো, কিন্তু মই জানো মই তোমাক ভাল পাওঁ। মাথুৰৰ বাবে এটা ঘৰ, ফাৰুকৰ বাবে পেট পূৰাই খাবলৈ খাদ্য যেনেকৈ মৌলিক প্ৰয়োজন, ঠিক তেনেকৈ তুমিও মোৰ বাবে ক্ৰমে ক্ৰমে মৌলিক প্ৰয়োজন হৈ গৈছা অনামিকা। অনামিকা, প্লিজ অনামিকা, মোক তুমি বিশ্বাস কৰা। তোমাক মই প্ৰাণ ভৰি ভাল পাবলৈ আৰম্ভ কৰিছো অনামিকা, প্লিজ। হাতত আগ্নেয়াস্ত্ৰ লৈ বিপ্লৱৰ নামত যিকোনো মানুহকে এটা ৰবটৰ দৰে তুমি গুলিয়াব পাৰা। তোমাৰ হৃদয়টো প্ৰেমৰ উন্মেষ হ'ব পাৰে, মই বিশ্বাস কৰিবলৈ টান পাইছো। সিপাৰ গৈ পালে মই মোৰ পংকিল জীৱনটো পাহৰি পেলাম। মই মোৰ জীৱনৰ মূল সুঁতিলৈ আকৌ উভতি আহিম। কোৱা অনামিকা, তুমি মোৰ সৈতে থাকিবানে অনামিকা? কোৱা অনামিকা, কোৱা থাকিবা? এতিয়া মই সেইবোৰ একো ক'ব নোৱাৰো। আগে সিপাৰ গৈ পাওঁচোন দিয়া। অনামিকা, কোৱা, এতিয়াই কোৱা। তুমি ওৰেতো জীৱন মোৰ সৈতে থাকিবা বুলি কোৱা। তুমি অনুভৱ কৰিব পৰা নাই মই তোমাক কিমান ভাল পাওঁ। মই তোমাক ৰাজ, চাওঁ হাতখন এৰি দিয়াচোন। কোৱা অনামিকা, কোৱা। হাতখন এৰাচোন আগতে। ৰাজ, গছৰ ডালপাত লৈ ছাৰ আহিব ধৰিছে।
অনামিকা অনামিকা এইয়া খোৱা বস্তুবোৰ লৈ আহিছোঁ বাকীবোৰ ক'লৈ গ'ল তুমি ইমান দেৰি কৰিলা যে ফাৰুক ওচৰত লাহে লাহে ফল মূল কমি আহিছে যোৱা কেইদিনত কম ফল খালোনে এতিয়া ইয়াত খোৱা বোৱাৰ অভাৱতহে পৰিম যেন লাগিছে সেইবোৰ পিছতো চিন্তা কৰিম এতিয়া কি আনিছা খাবলৈ দিয়া বৰ ভোক লাগিছে কালি যে খাইছিলোঁ সেইবিধ ফলে আনিছোঁ আপেলৰ দৰে এবিধ নতুন ফল দেখিছোঁ অকণমান মুখত দি চালোঁ বেয়া লগা নাই পিছে খাবলৈহে ভয় লাগে কিবা যদি বিষাক্ত ফল হয় খোৱা দিয়া ৰাজ ক'ত খোৱা সাগৰৰ বালিত শুইছে শুইছে জুইৰ বাবে শিলে শিলে ঘঁহি ঘঁহি ভাগৰি পৰিছে তথাপি বেচেৰা জুই জ্বলাব নোৱাৰিলে মাথুৰ চাহাব ক'ত হেলিকপ্টাৰখনৰ ফালে চোৱাচোন আৰে ঘৰটো দেখোন প্ৰায় ওলালে ছাৰে ঘৰটোৰ নামত কমখন কষ্ট কৰা নাই ব'লা আমি তালৈকে যাওঁ ৰাজক তুমি মাতি লৈ আহা তাক কোৱা ঘৰটো হ'লে আমাক আৰু জুই নহ'লেও চলি যাব খোৱা বস্তুবোৰ লৈ আহিছোঁ ফাৰুক আহিছা হয় ঘৰ কেনে দেখিছা ৱাণ্ডাৰফুল আৰু এঘণ্টামানৰ ভিতৰতে সম্পূৰ্ণ হ'ব আমাৰ এটা মৌলিক প্ৰয়োজন বাসস্থান এতিয়া কি আনিছা খাবলৈ দিয়া নিশ্চয় এইবিধ ফল আনিছা অন্য ফল একো পোৱা নাযায়নে যিকোনো ফল খাবলৈ ভয় লাগে এইবিধ ফল বৰ টেঙা মোৰ অলপ অসুবিধা হয় যোৱা আটাইকেইটা দিন এই টেঙা ফল খোৱাৰ বাবেই নেকি পেট আৰু বুকুৰ মাজৰ এই ঠাইডোখৰ বৰ বেয়া লাগি থাকে গেছ ট্ৰাবল চাগে গেছ গেছ ফেছ এইবোৰ ট্ৰাবল আগতে দেখোন মোৰ নাছিল ফাৰুক এই ৰাজ আহিছে দিয়া ৰাজকো খাবলৈ দিয়া ৰাজ ঘৰটো কেনে লাগিছে ঘৰটোত আৰু এখন বেৰ লাগিব আৰু এখন বেৰ মাজেৰে এখন বেৰ দি অনামিকাৰ বাবে এটা সুকীয়া কোঠা কি যে তুমি অমূলক কথাবোৰ চিন্তা কৰি থাকা এক মিনিট অনামিকা ৰাজৰ চিন্তা কিন্তু অমূলক নহয় তুমি ছোৱালী মানুহ তোমাক পৃথক কোঠা এটা লাগিবই হ'ব দিয়ক সেইবোৰ পিছতো চিন্তা কৰিব এতিয়া আটাই মিলি খোৱা আৰম্ভ কৰক ৰাজ তুমি খোৱা মই এতিয়া নাখাওঁ কিয় নাখাওঁ মন যোৱা নাই কিয় মন যোৱা নাই ফল খাবৰ মন যোৱা নাই কি খাবৰ মন গৈছে তোৰ মাংস খাবৰ মন গৈছে তেনেহ'লে এটা কাম কৰোঁ দিয়া আটাইয়ে মিলি শিলবোৰ জোঙা কৰি লৈ চিকাৰলৈ যাওঁ চিকাৰ কৰি আনি কেঁচা মাংস খাব কেঁচাই কিয় খাম জুইত পুৰি ল'ম জুই ক'ত পাবা ৰাজেতো জুই জ্বলাবই নোৱাৰিলে শিলে শিলে ঘঁহি আদিমসকলে কেনেকৈ যে জুই জ্বলাইছিল মই ভাবি নাপাওঁ কামটো কঠিন কিন্তু অসম্ভৱ নহয় মোৰ বোধেৰে অসম্ভৱ মই কিন্তু এটা বুদ্ধি দিব পাৰোঁ কি বুদ্ধি আছে এটা বুদ্ধি কি বুদ্ধি ছাৰ উঠিব জুই উঠিব আহা নকয় কিয় কি বুদ্ধি কেইটামান শুকান ডালপাতৰ ওপৰত শিলে শিলে ঘঁহি হেলিকপ্টাৰখনৰ পৰা অলপমান তেল আনি লগাই দিলেই দেখিবা এটা সৰু ফিৰিঙতিৰ পৰা একুৰা প্ৰচণ্ড জুই ৰাইট ৰাজ ক'লৈ যোৱা তুমি হেলিকপ্টাৰখনৰ পৰা অলপ তেল লৈ আহোঁ হ'ব দিয়াচোন সন্ধিয়াৰ আগে আগে জুই হ'লেই হ'ল ৰাজ এতিয়া খাই লোৱা নাই বুদ্ধিমতে কাম নহ'বও পাৰে প্ৰমাণ কৰি চাব লাগিব হ'ব খাটাং দপ দপকৈ জুই জ্বলিব আমি চিকাৰ কৰি অনা মাংসবোৰ জুইত পুৰি লওঁ আৰু লাগিব সুৰা কিন্তু সুৰা ক'ত পাবা সময়ত দেখিবা সুৰাৰ দৰে অন্য কিবা এটা জুলীয়া আমি আৱিষ্কাৰ কৰি পেলাইছোঁ তাৰপিছত দেখিবা পুৰা মাংসৰ লগত সুৰা জাতীয় সেই জুলীয়া খাই জুইৰ চাৰিওফালে ৰাগীত মত্ত হৈ আমি নাচিম মানে আমি আদিমৰ দৰে একেবাৰে জঁপিয়াম অনামিকা হে অনামিকা ফাৰুক ইয়াত অকলে অকলে বহি তুমি কি কৰিছা এই নিৰিবিলি পৰিৱেশটো মোৰ ভাল লাগিছে তুমি সঁচাকৈ আচৰিত ছোৱালী দেই কিয় এই নিৰিবিলি এই জনশূন্যতাই মোৰ উশাহ বন্ধ কৰি পেলাব খোজে আৰু তুমি এতিয়াও এই পৰিৱেশ কামনা কৰা তুমি জীৱনত কেতিয়াও নিৰিবিলি পৰিৱেশ ভাল পাব জনা নাই
মই নিৰিবিলি একদম বেয়া পাওঁ। ভাল পাব লাগে, ভাল পাবলৈ শিকিব লাগে। কি? নিৰিবিলি সময় জীৱনৰ এটা প্ৰয়োজন। এই নিৰিবিলি সময়তে মানুহে নিজে নিজৰ সৈতে কথা পাতে, আত্মবিশ্লেষণ কৰে। তোমাৰ কথা মই একো বুজি নাপাওঁ। তুমি তাৰমানে ইয়াত বহি সেই সোপাকে ভাবি আছিলা? মই প্ৰায়ে নিৰিবিলিত বহি আত্মবিশ্লেষণ কৰোঁ, জীৱনত পোৱা নোপোৱাৰ অংক কৰোঁ। এতিয়া তুমি কি ভাবি আছিলা কোৱা? বহুত কিবা কিবি ভাবি আছিলোঁ। ফাৰুক, আমি বাৰু পুনৰ ঘৰলৈ উভতি যাব পাৰিমনে? নিশ্চয় পাৰিম। কেতিয়া? এদিন নহয় এদিন। তেতিয়ালৈ আমি জীয়াই থাকিম জানো? আৰে কিয় নাথাকিম? আৰু দুদিনমান বৰষুণ নহ'লে আমাৰ খাবলৈকে পানী নোহোৱা হ'ব। পৃথিৱীখন বৰ আচৰিত। কলম্বাছৰ এষাৰ কথালৈ মনত পৰিছে জানা ফাৰুক? ৱাটাৰ ৱাটাৰ এভৰিৱেৰ, নট এ ড্ৰপ টু ড্ৰিংক। চোৱাচোন, আমাৰো সেই একেই অৱস্থা। এটা বৃহৎ জলৰাশিয়ে আমাক বন্দী কৰি ৰাখিছে, অথচ খাবলৈ এটোপা পানী নাই। প্লিজ অনামিকা, নিৰাশ নহ'বাচোন। 2 এদিনতে বৰষুণ হ'ব খাটাং। দেখা নাই আকাশখন কেনেকৈ মেঘে ঢাকি ৰাখিছে? অনামিকা, হে অনামিকা। ফাৰুক, মোৰ ঘৰলৈ বৰকৈ মনত পৰিছে। এবাৰ মাক লগ পাবৰ মন গৈছে। আৰু কি মন গৈছে জানা ফাৰুক? কি? লাইট, চাউণ্ড, একশ্যন, কাট, এইবোৰৰ মাজত শ্বুটিঙত ব্যস্ত হৈ পৰিবলৈ মন গৈছে। অনামিকা, তোমাক এষাৰ কথা সুধো। সোধা? তুমি বাৰু কোৱা, ৰৈ গ'লা কিয়? তুমি বাৰু কাৰোবাক ভাল পোৱানে? পাওঁ। কাক? কি নাম তেওঁৰ? কিমানজনৰ নাম ক'ম তোমাক? তুমি ইয়াকে জানি থোৱা যে মোক ভাল পোৱা প্ৰতিজন মানুহকে মই ভাল পাওঁ। মোৰ মাক মই ভাল পাওঁ, দেউতাক ভাল পাওঁ, ভাইটিক ভাল পাওঁ। মই আচলতে তোমাক প্ৰেমৰ কথা সুধিছিলোঁ। আই মিন লাভ। প্ৰেম? কি হ'ল, হঠাৎ গহীন হৈ গ'লা যে? ছবি জগতলৈ অহাৰ আগতে মই এজন কবিক ভাল পাইছিলোঁ। বৰ মৰমীয়াৰ মানুহ আছিল তেওঁ। কি যে মিঠা আছিল তেওঁৰ কথাবোৰ। কি যে ৰঙীন আছিল সেই দিনবোৰ। এতিয়া আহৰি সময়ত ভাবি সন্তোষ লভিবলৈ সেইবোৰ মাথো এটা স্মৃতি। তুমি বাৰু তেওঁক ভাল পাব পাৰিছিলানে? পাইছিলোঁ, অথচ সদায় তেওঁ মোলৈ অভিযোগ আনিছিল যে তুলনামূলকভাৱে মই তেওঁক সিমান ভাল পাব পৰা নাই, তেওঁ মোক যিমান ভাল পায়। এতিয়া তেখেত ক'ত থাকে? নাজানো। আমাৰ প্ৰেমৰ কথা গম পোৱাৰ পিছত মোৰ ঘৰে দুৰ্ঘোৰ আপত্তি কৰিছিল। কিয়? মোক ঘৰখনে সুধিছিল তেওঁ কি কাম কৰে। মই কৈছিলোঁ লিখা মেলা কৰে। ঘৰখনৰ প্ৰতিজন মানুহে একেমুখে কৈছিল লিখা মেলা কৰে, বুজিলোঁ। কি কাম কৰে? আচলতে তেওঁকো মই কাহানিও সোধা নাছিলোঁ এই প্ৰশ্ন। তেওঁৰ ওপৰত মোৰ জীৱনৰ দায়িত্ব দিব পৰা জোখাৰে মই তেওঁক বিশ্বাস কৰিছিলোঁ। তেওঁ সৎ আৰু চৰিত্ৰৱান আছিল। তাৰপিছত ঘৰখনে মোক বুজাইছিল যে এজন প্ৰেমিক হিচাপে তেওঁ ঠিকে আছে, অথচ এজন পতি হিচাপে তেওঁ সুবিধাজনক নহ'ব। তুমি কি ভাবিছিলা? মই কি ভাবিছিলোঁ নাজানো, কিন্তু মই ভুল সিদ্ধান্ত এটা লৈ পেলাইছিলোঁ। তুমি তেওঁৰ লগত সংসাৰ কৰিবলৈ লৈছিলা? মই সেইটো কৰিব পৰা নাছিলোঁ। ঘৰখনৰ হেঁচাত মই তেওঁক বিয়া নকৰাৰ সিদ্ধান্ত লৈছিলোঁ। এদিন খুব নিৰ্মমভাৱে মই মোৰ সিদ্ধান্ত তেওঁক জনালোঁ। ঘৰৰ অমতত মই তেওঁৰ সৈতে বিয়া হ'ব নোৱাৰোঁ বুলি তেওঁক কৈ দিলোঁ। তেওঁ কি ক'লে? বহুত সময় তেওঁ শিলবৰা কপোৰ দৰে থিয় হৈ আছিল। এবাৰ মাত্ৰ মোক সুধিছিল, এয়া তোমাৰ শেষ সিদ্ধান্ত? মই সহজভাৱে কৈছিলোঁ য়েছ। তাৰপিছত বহুত সময় তেওঁ একেথৰে মোৰ ফালে চাই আছিল। মৰম লগা তেওঁৰ চকুহাল
চলচলীয়া হৈছিল। ঠুকাঠুকি মাতেৰে তেওঁ মোক কৈছিল, তুমি মোক নিৰ্মমভাৱে হত্যা কৰিলা। তাৰ পাছত সেমেকা চকুহালেৰে এই বিশাল জনৰণ্যৰ ক'ত জানো তেওঁ হেৰাই থাকিল। মই আজিলৈকে তেওঁক বিচাৰি নাপালো। অনামিকা, হেই অনামিকা, মই তেতিয়া কিয় ভাবিব পৰা নাছিলো দিনটোত 2 ঘণ্টা কাম কৰিলেই এজন মানুহৰ পেটৰ ভাত মুকলি হয়। কেৱল পেটৰ ভাতমুঠিৰ অভাৱ হ'ব বুলিয়ে মই সেই স্বৰ্গীয় প্ৰেম প্ৰত্যাখ্যান কৰিলোঁ। মোৰ সেই ভুল সিদ্ধান্তই ওৰেতো জীৱনেই মোক কদুৱাব। অনামিকা, এতিয়াও তুমি ফাৰুক, বাদ দিয়া এইবোৰ প্ৰসংগ। ৰাজ আৰু ছাৰ কলৈ গ'ল? নতুন ফল মূল কিবা পায়নে চাবলৈ গৈছে। অনামিকা, মই কিন্তু কথাৰ প্ৰসংগটো সলনি কৰিব খোজা নাছিলোঁ। আচলতে এনেবোৰ কথা পতাৰ পিছত মনবোৰ পাতল হয়। এইকণ সময়তে মই মোৰ গোটেই জীৱনটোৱে দেখোন উদঙাই দেখুৱালোঁ তোমাক। আৰু কি বাকী থাকিল কোৱা? তেওঁ আঁতৰি যোৱাৰ পিছত তোমাৰ জীৱনলৈ আৰু কোনো মানুহ, প্ৰেম অহা নাছিল? কিয় নাহিব? গভীৰ আৱেগেৰে মই কৈছিলোঁ, দিগন্ত, মই তোমাক প্ৰাণ ভৰি ভাল পাওঁ। ৰাকেশ, মই তোমাক নাপালে মৰি থাকিম। হিৰুদা, কিবা এটা কৰক। মই আপোনাৰ সন্তানৰ মা হ'বলৈ ওলাইছোঁ। সন্তানৰ মা? তাৰপিছত আৰু কি? পৰিচালকে কয় কাট ডেট, বাছ চব কাটি থৈ যায়। তুমি তাৰমানে অভিনয়ৰ কথা কৈছা। মই তোমাক বাস্তৱ জীৱনৰ কথাহে সুধিছোঁ। মোৰ গোটেই জীৱনটোৱে অভিনয় ফাৰুক। বাস্তৱলৈ উভতি আহিব নোখোজা তুমি? জীৱনৰ সত্য উপলব্ধি কৰিব নোখোজা? তুমি খোজা জানো? জীৱনৰ সত্য উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছোঁ মই খোজো, চেষ্টা কৰোঁ, অথচ নোৱাৰোঁ ফাৰুক। অনামিকা, পুথিভঁৰালত যেনেকৈ ঠাক ঠাককৈ কিতাপ থাকে, ঠিক তেনেকৈ ঠাক ঠাককৈ মই টকা সাঁচি ৰাখিছোঁ এটা অভাৱহীন জীৱনৰ বাবে। ক'ত পালা তুমি ইমানবোৰ টকা? মই উপাৰ্জন কৰিছোঁ। সৎ পথেৰে? মুঠৰ ওপৰত মই উপাৰ্জন কৰিছোঁ। কিন্তু তোমাৰ মূলধন হ'ল তোমাৰ হাতৰ এই আগ্নেয়াস্ত্ৰ। তোমাৰ ব্যৱসায় বিপ্লৱৰ নামত ধন দাবী কৰা। প্ৰাথমিক সদস্যবিলাকক ৰবটৰ দৰে ব্যৱহাৰ কৰি এটা লাক্সাৰিয়াছ জীৱন উপভোগ কৰা তোমালোকৰ একোটা ৰবট, নহয়নে ফাৰুক? অনামিকা, ক্ষমা কৰিবা, মনত অহা বাবে কৈ দিলোঁ। অনামিকা, আমাৰ জীৱনৰ ৰাস্তা ভুল আমি অনুভৱ কৰিছোঁ। এটা শুদ্ধ পথলৈ মই উভতি আহিব খোজোঁ। অনামিকা, তুমি মোক সহায় কৰিবানে? নিশ্চয়। কোৱা ফাৰুক, তোমাক মই কি সহায় কৰিম? অনামিকা, আঙুলিত ধৰি তুমি মোক শুদ্ধ ৰাস্তাটো দেখুৱাই দিবানে? মই নিজক নতুনকৈ জন্ম দিম। তুমি মোক কথা ক'বলৈ শিকাবানে? তুমি মোক খোজ কাঢ়িবলৈ শিকাবানে অনামিকা? ফাৰুক, কোৱা অনামিকা, তুমি মোৰ ওচৰত থাকিবা? ফাৰুক, কোৱা অনামিকা, তুমি মোৰ লগত বিয়া হ'বা? চোৱাচোন অনামিকা, ৰাজে মোক চৰিয়াইছে দাঁতৰ গুৰিৰে। তেজ ওলাই গৈছে। ৰাম, ইমান তেজ ওলাইছে? চোৱাচোন ফাৰুক, ৰাজৰ কাণ্ড চোৱাচোন। কিয় সি তেনে কৰিছে? আপুনি তাক কিবা কৈছিল? কথাই কথাই প্ৰাণৰ ভাবুকি দিয়ে। মই তেওঁক এটা প্ৰাণৰ ভাবুকি দিয়া ৰবট বুলি ক'লোঁ। বুজিছা ফাৰুক, জীৱনত কালৈকো ভয় কৰিবলৈ শিকা নাই। এয়া মোৰ স্বভাৱ। বেছি বক বক কৰিলে মই সহ্য কৰিব নোৱাৰো। এয়া মোৰো স্বভাৱ। ৰাজ, লাজ নালাগিল তোমাৰ? এজন বয়সস্থ মানুহক তেনেকে চৰিয়াবলৈ তোমাৰ বেয়া নালাগিল? গুলিয়াবলৈ তেওঁলোকৰ বেয়া নালাগে, চৰিয়াবলৈ আৰু কি বেয়া লাগিব? তেওঁলোক একোটা যন্ত্ৰ মানৱ।
জন্তু মানৱ মই কৈছো তোমালোক মাথুৰাক কৈ দিয়া মোৰ কেঁচা মাংস খাবৰ মন গৈছে অসভ্য তোমালোক তোমালোক বৰ্বৰ আদিম নৰাধম তোমালোক তেওঁলোকৰ মাজত জীয়াই থকাতকৈ মৰি যোৱাই ভাল অনামিকা অনামিকা ছাৰ ছাৰ আহক আমি হেলিকপ্টাৰখনতে অকণমান বহোগৈ প্লিজ তোমালোকে খন্তেক মোৰ চকুৰ আঁতৰলৈ যোৱা প্লিজ মই হাত জোৰ কৰিছো অনামিকা ফাৰুক তই ইয়াতে বহি আছ তোক মই বিচাৰি ফুৰিছোঁ কিয় তই মোৰ পৰা এনেকৈ আঁতৰি ফুৰিছ কিয় এনেই হ'ব নোৱাৰে ক কিয় তই মোৰ পৰা আঁতৰি ফুৰিছ ইনফেক্ট তোক মোৰ ভাল নলগা হৈ আহিছে ফাৰুক তোক মোৰ এতিয়া একেবাৰে ভাল নালাগে তোৰ কথা বতৰা তোৰ চাল চলন তোৰ সংগ সকলোবোৰ ক্ৰমে মোৰ তিতা লাগিবলৈ আৰম্ভ কৰিছে ফাৰুক ফাৰুক তোৰ হৈছে কি তোক মই মোৰ অকল সতীৰ্থ বুলিয়েই নাভাবোঁ তোক মই মোৰ ব্যক্তিগত জীৱনৰ বন্ধু বুলিও ভাবোঁ ময়ো ভাবিছিলোঁ এতিয়া নেভাবোঁ তোৰ মনটো কিয় এনেকৈ সলনি হ'ল মই ঠিকেই আছো তইহে সলনি হৈছ মই সলনি হৈছোঁ তই মাথুৰক এনেকৈ মাৰিলি কিয় সি বেছি কৰে মোৰ সহ্য নহয় আৰু কিবা অন্য কাৰণ আছে সি অনামিকাৰ প্ৰতি আসক্ত মিছা কথা মাথুৰ তেনে মানুহ নহয় ইনফেক্ট তইহে অনামিকাৰ প্ৰতি আসক্ত ফাৰুক নিচিঞৰিবি চিঞৰ বাখৰ কৰি অভিনয় কৰিলেও ইতিমধ্যে তই তোৰ স্বৰূপ উদঙাই দিছ তই এইবোৰ কি পাগলামি বকিবলৈ লৈছ ফাৰুক মাত্ৰ ৰবট শব্দটো উচ্চাৰণ কৰাৰ লগে লগে মাথুৰৰ তেজ বৈ আহি মাটিত পৰিল কিন্তু অনামিকাই যেতিয়া অসভ্য বৰ্বৰ আদিম নৰাধম উপাধিৰে আমাক বিভূষিত কৰিলে কলৈ কৈছিল তোৰ সেই কাণতলীয়া চৰমাৰা হাতখন কেঁচা মাংস খাবলৈ উদ্যত তোৰ মুখখন নীৰৱ হৈ আছিল কিয় অনামিকা নাৰী নাৰীৰ প্ৰতি দুৰ্বলতাও আমাৰ সংগঠনৰ আইনৰ উদ্ধত আচলতে ফাৰুক প্লিজ ৰাজ মোক অকণমান সময় অকলে থাকিবলৈ দে প্লিজ অনামিকা অনামিকা ছাৰ তুমি হেলিকপ্টাৰখনত অকলে বহি আছা মনটো একদম ভাল লগা নাই ছাৰ ভাল ভাল লগাবা কেনেকৈ ছাৰ আপুনি হেলিকপ্টাৰৰ ইঞ্জিনটো ভাল হয়নে নহয় চেষ্টা কৰি নাচায় মই ইয়াত মৰি যাম ধৈৰ্য ধৰা অনামিকা মই চব মেনেজ কৰিম কিন্তু কেতিয়া সময়ত ঠিক আছে ব'লা মুকলি বতাহত অকণমান ফুৰি আহোঁ মনটো ভাল লাগিব ইয়াতে বহিয়ে মোৰ ভাল লাগিছে আপুনি যাওক অনামিকা মই মানে তোমাক কথা এষাৰ সুধিব খোজোঁ ফাৰুক আৰু ৰাজ তোমাৰ প্ৰতি আসক্ত নহয়নে আপোনাৰ অনুমান অসত্য নহয় ছাৰ ই একো অস্বাভাৱিকো নহয় আচলতে কি জানা অনামিকা বাহ্যিক কঠোৰতা অন্তৰৰ অনুভূতিৰ প্ৰকাশ বুলিও ক'ব নোৱাৰা মোৰ অনুভৱ তেনেকুৱাই ছাৰ তেনেহ'লে তুমি ৰাজ বা ফাৰুক আচলতে তুমি কাৰ প্ৰতি ছাৰ সিহঁত মানুহ ঠিকেই কিন্তু মাজে মাজে মোৰ সন্দেহ হয় যাৰ হাতত মানৱীয় প্ৰমূল্যৰ অপমৃত্যু ঘটে সঁচাকৈ সিহঁত জানো মানুহ এৰা মোৰো তেনেকুৱা এটি সন্দেহ হয় আমাৰ এই বন্দী জীৱনত আপোনালোকৰ মাজত মই একমাত্ৰ নাৰী সিহঁত মোৰ প্ৰতি আসক্ত হোৱাটো স্বাভাৱিক কিন্তু ছাৰ এই বন্দী জীৱনৰ দিনকেইটাত মই নিজক এজনী নাৰী বুলি ভবাৰ অৱকাশেই পোৱা নাই কেৱল মই অনুভৱ কৰিছোঁ মাছ সাগৰত নাওবুৰি ককবকাই থকা মই এটা প্ৰাণী মাত্ৰ মই জি উঠিব লাগে মই জীয়াই থাকিব খোজোঁ সব ঠিক হৈ যাব সময়ত সব ঠিক হৈ যাব মই আছোঁ নহয় আহোঁ দিয়া
ৰাজ আহিছে, তুমি ৰাজৰ লগত কথা পাতা। অনামিকা, অনামিকা। ৰাজ, মোৰ কথা কোৱাৰ একদম ইচ্ছা নাই। নহয় অনামিকা, মোৰ দুটামান কথা কোৱাৰ ইচ্ছা আছে, তুমি শুনিবই লাগিব। আমি সশস্ত্ৰ বিপ্লৱত নামি পৰিছিলোঁ তেতিয়া, যেতিয়া আমাৰ জীৱনত বিবেকতকৈ আৱেগে বেছি প্ৰাধান্য পাইছিল। মোৰ বয়স তেতিয়া 16 কি 17 বছৰ। অভাৱী জীৱন আছিল মোৰ ঘৰখনৰ। ভাত কাপোৰৰ অভাৱ আছিল। কোনে জানো শিকাইছিল আমাক আমি পৰাধীন, শিকাইছিল স্বাধীন হ'লেই আমাৰ ভাত কাপোৰৰ অভাৱ মৰিব। কোনে, কিয় শিকাইছিল তোমাক তেনেকৈ? নাজানো। হাতত আগ্নেয়াস্ত্ৰ তুলি দি তেজৰ ফাকু খেলি স্বাধীনতা কাঢ়ি ল'বলৈ মোক গঢ় দি লোৱা হৈছিল। ক্ৰমে মই এটা ফেৰচিয়াছ নৰখাদকলৈ ৰূপান্তৰিত হৈছিলোঁ। এই যে মোৰ নেচাৰটো, অনামিকা, মই কি কৈছোঁ তুমি বুজি পাইছা নহয়? পাইছোঁ ৰাজ। বিশ্বাস কৰা অনামিকা, মই অসভ্য, বৰ্বৰ, নৰাধম, আদিম। জন্মতে মই কিন্তু এইবিলাক হৈ জন্মা নাছিলোঁ। কোনোবাই মোক নৰাধম সাজিলে, আদিম সাজিলে, মোক সাজি লোৱা হ'ল। ৰাজ, মোক তুমি ক্ষমাৰ চকুৰে চাবানে অনামিকা? ৰাজ, মই বুজি পাইছোঁ, মই বুজি পাইছোঁ। তোমালোক প্ৰত্যেকে একোজন নিৰ্মল পবিত্ৰ মানুহ। অনামিকা, ৰাজ, ৰাজ, ফাৰুক, আহা আহা। অনামিকা কলৈ গ'ল? হেলিকপ্টাৰখনলৈ গৈছে। আজিকালি তাই তাতেই বহি বেছিভাগ সময় কটায়। আমাক কিয় মতাই অনা হ'ল? তোমালোকে জানা যে মই বিজ্ঞানৰ মানুহ। বেচিকেলি আমি খুব চিন্তাশীল মানুহ। নিশ্চয়। তোমালোকৰ লগত মই অকণমান গুৰুত্বপূৰ্ণ আলোচনা কৰিব খোজোঁ। কি আলোচনা? মই ভাবি পোৱা নাই কেনেকৈ আৰম্ভ কৰোঁ। বাৰু, তোমালোকে জীৱনক ভাল পোৱা? এইবোৰ কি সুধিছে? সকলো প্ৰাণীয়ে জীৱনক ভাল পায়। এৰা, তোমালোকৰ দৰে ময়ো জীৱনক ভাল পাওঁ, জীয়াই থাকিব খোজোঁ। বাৰু ৰাজ, তোমাক কোনোবাই প্ৰাণনাশ কৰিবলৈ চেষ্টা কৰিলে তুমি কি কৰিবা? আত্মৰক্ষা কৰিম, তাক হত্যা কৰি পেলাম। মই কাকো হত্যা কৰি পোৱা নাই, অথচ জীৱনৰ লালসাত ময়ো তাকেই কৰিম। আত্মৰক্ষা কৰিব লাগিব নহয়। এইবোৰ আপুনি কিয় কৈ আছে? আমি জীয়াই থাকিবলৈ হ'লে অনামিকাক আমি হত্যা কৰি পেলাব লাগিব। মাথুৰ! তোমালোকৰ এই চিঞৰে, এই আতংকই প্ৰমাণ কৰে যে তোমালোক দুয়ো তাইৰ প্ৰতি আসক্ত। ধৰি লোৱা হ'ল এইখন এখন নতুন পৃথিৱী। অনামিকা ইয়াত ইভ, কিন্তু আদম কোন? হুইজ দ্য আদম? এইবোৰ আপুনি কি কৈছে? প্ৰেক্টিকেল কথা। অৰ্থাৎ এইখন পৃথিৱীত আমি জীয়াই থাকিবলৈ হ'লে আমি তিনিজনৰ দুজন মৰিব লাগিব, অন্যথা অনামিকা, ধৰি ললোঁ অনামিকা নমৰে। আমি দুজনৰ কোন মৰিম? প্ৰথমজন বাৰু মই, কিয়নো আই হেভ নো পিষ্টল। কিন্তু দ্বিতীয়জন কোন? ৰাজ নে ফাৰুক? ফাৰুক, সিপাৰ গৈ পেলাই মই অনামিকাক বিয়া কৰাম। কি? তাইতো ঘিণ কৰে, তাই মোক ভাল পায়। তাই মোক কথা দিছে। মোকো তাই কথা দিছে, তাই মোৰ লগত বিয়া হ'ম বুলি কৈছে। চাহ ফাৰুক, তই আমাৰ মাজলৈ নাহিবি। অনামিকাক মই প্ৰাণ ভৰি ভাল পাওঁ। ময়ো অনামিকাক জীৱনতকৈ বেছি ভাল পাই। মই তোক হাত জোৰ কৰি কৈছো দোস্ত, মোৰ আৰু অনামিকাৰ মাজত তই থিয় নহবি। পৰিণাম কিন্তু বেয়া হ'ব। কি পৰিণাম বেয়া হোৱা ধমকি দিছ তই? প্ৰয়োজনত অনামিকাৰ বাবে মই তোকো হত্যা কৰি পেলাব পাৰিম। পিষ্টল মোৰ হাততো আছে বন্ধু।
অনামিকা ছাৰ সেয়া কিহৰ শব্দ বহি থাকা হেলিকপ্টাৰখন এতিয়াই ভাল হৈ উঠিব বাহ তাৰমানে হেৰা এডাল সৰু তাৰ ছিগি আছিল জোৰা লগাই দিলেই হেলিকপ্টাৰখন পুনৰ ষ্টাৰ্ট হৈ উঠিব আৰু আমি তেতিয়া উৰা মাৰিব পাৰিম আমাৰ পৃথিৱীখনলৈ কিন্তু ৰাজ আৰু ফাৰুক ৰাজ ফাৰুক আৰু ফাৰুক অনামিকা এই জনশূন্য দ্বীপত পৰি ৰ'ব সিহঁতৰ মৃতদেহ এইবোৰ আপুনি কি কৈছে ছাৰ এৰা উত্তেজনাৰ বশৱৰ্তী হৈ দুয়োকে হত্যা কৰি পেলালে অনামিকা অনামিকা তুমি নাযাবা অনামিকা তুমি কোনো যাবলৈ দিয়ক ছাৰ যাবলৈ দিয়ক নাই মোক যাবলৈ দিয়ক ছাৰ বোলা তুমি ভিতৰলৈ অনামিকা মই কৈছো তুমি কোন মানুহ কৰিবা মই এবাৰ সিহঁতক চুই চাম ছাৰ মই এবাৰ সিহঁতক চুই চাম অনামিকা সিহঁতৰ মৃতদেহ দুটা নিষ্পাপ পবিত্ৰ দেৱকীকৰ দৰে অনামিকা এতিয়াই আমি উৰা মাৰিম আমাৰ পৃথিৱীখনলৈ হেৰা অনামিকা হেৰা আমি আমাৰ পৃথিৱীখনলৈ উৰা মাৰিম হেৰা আমাৰ পৃথিৱীখনলৈ আৰু আমাৰ পৃথিৱীৰ মানুহবোৰক মই সুধিম ৰাজ আৰু ফাৰুকৰ মৃত্যুৰ বাবে দায়ী কোন নিৰিবিলি প্ৰান্তৰ বিপুল বশিষ্ঠ গোস্বামী ৰচিত নাটকখনি শুনিলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মাথুৰ পৰেশ গোস্বামী ফাৰুক পুলিন নাথ ৰাজ বিদ্যুৎ কুমাৰ ভূঞা আৰু অনামিকাৰ চৰিত্ৰত আকাশীতৰা দত্ত অসীম কুমাৰ কাজীৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।